কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ পৰেশ বৰুৱা বাহিনীৰ দুৰ্ধৰ্ষ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ কৰা হৈছে তিনিচুকীয়াৰ এক বিশেষ স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰূপম অসমক এই ৰূপম অসমৰ নেতৃত্বতেই শেষ কৰি দিয়া হৈছিল আইসি ভাস্কৰ কলিতাৰ জীৱন ভাস্কৰ কলিতাক হয়তো কোনেও পাহৰা নাই মিৰ্জাৰ ভাস্কৰ কলিতা অসম অৰুণাচলৰ সীমান্তত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই সময়ছোৱাতে এক প্ৰকাৰ খেদি নৃশংসভাৱে প্ৰাণ কাঢ়ি লোৱা হৈছিল ভাস্কৰ কলিতাক শেষ কৰি দিয়া ভাস্কৰ কলিতাৰ জীৱন কাহিনীয়া ৰূপম অসমক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ বিচাৰিছো দৰ্শকক এই মুহূৰ্তৰ ডাঙৰ খবৰটো ৰূপম অসমক গ্ৰেপ্তাৰ কৰা হৈছে আমি পুনৰবাৰ কৈছো ৰূপম অসমক গ্ৰেপ্তাৰ কৰা হৈছে পৰেশ বৰুৱা বাহিনীৰ দুৰ্ধৰ্ষ কেডাৰ অপাৰেশন কমান্ডাৰৰ দায়িত্বত আছিল ৰূপম অসম তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপম অসমক অৰুণাচল সীমান্তত অভিযান চলাই আটক কৰিছে ৰূপম অসমৰ সৈতে জব্দ কৰা হৈছে বিভিন্ন মাৰণাস্ত্ৰ অত্যাধুনিক মাৰণাস্ত্ৰ বৰডুমছা থানাৰ ওসি ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ ঘটনাৰো নেতৃত্ব দিছিল ৰূপম অসমে পৰেশ বৰুৱা বাহিনীৰ বহু সামৰিক অভিযানৰ নেতৃত্ব বহন কৰিছিল ৰূপম অসমে অসম আৰক্ষীৰ মোষ্ট ওয়ান্টেডৰ তালিকাত আছিল ৰূপম অসম এক প্ৰকাৰ মূৰৰ কামৰণি হৈ পৰিছিল অসম আৰক্ষীৰ অসম অৰুণাচল সীমান্তত এই পৰ্যন্ত অব্যাহত আছে অভিযান আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাইছো সমগ্ৰ খবৰ এই মুহূৰ্তত এই বিশেষ ফটোগ্ৰাফখনলৈ মন কৰক এই মানুহজন হৈছে ওসি ভাস্কৰ কলিতা তেতিয়া বৰডুমছা থানাৰ আইসি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল অসম অৰুণাচল সীমান্তত এক প্ৰকাৰ খেদি নৃশংসভাৱে প্ৰাণ কাঢ়ি নিছিল এটি সন্তানৰ পিতৃ ভাস্কৰ কলিতাক নিখাৰ ভাগত ভাস্কৰ কলিতাৰ জীৱন কাঢ়ি নিয়া হৈছিল এয়া ভাস্কৰ কলিতা আৰু এই ভাস্কৰ কলিতাৰ মৃত্যুৰ নেতৃত্ব বহন কৰিছিল ভাস্কৰ কলিতা সহ বিভিন্ন জনৰ আক্ৰমণৰ বিভিন্ন কুটাঘাতৰ মূল নেতৃত্বত আছিল ৰূপম অসম পৰেশ বৰুৱা বাহিনীৰ কমান্ডাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰূপম অসমে কমান্ডাৰ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰি আহিছিল এই ৰূপম অসম শেহতীয়াকৈ অসম আৰক্ষীৰ বাবে মূৰৰ কামৰণি হৈ পৰিছিল আৰু সেই ৰূপম অসমকে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী আৰু এই মুহূৰ্তত অসম আৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা বুলি ক'ব লাগিব শেহতীয়াকৈ পৰেশ বৰুৱা বাহিনীয়ে বিভিন্ন স্থানত নিজৰ বিভিন্ন লিংক তৈয়াৰ কৰা বুলি সদম্ভে ঘোষণা কৰি থকাৰ পাছত ৰূপম অসম গ্ৰেপ্তাৰ হোৱা কাৰ্য অসম আৰক্ষীৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি পুনৰবাৰ কৈছো আজিৰে পৰা হয়তো আকৌ এবাৰ মূল তদন্ত আৰম্ভ হ'ব ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনাৰ কোনেও হয়তো পাহৰি যোৱা নাই মিৰ্জাৰ সেই সময়ছোৱাৰ কথা যেতিয়া ভাস্কৰ কলিতাৰ নশ্বৰ দেহ বৰডুমছা থানাৰ পৰা মিৰ্জালৈ আজাৰাৰ ঘৰখনলৈ কঢ়িয়াই অনা হৈছিল তেতিয়া কেনে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল মাতৃয়ে হিয়া ঠাকুৰি কান্দিছিল নিশ্চিতভাৱে ভাগি পৰিছিল পিতৃ এখন গাঁৱে সমূহীয়াভাৱে ওলাই আহিছিল ভাস্কৰ কলিতাৰ মৃতদেহ লৈ সকলোৱে একেলগে এখন পথাৰত সমূহীয়া সৎকাৰ কৰিছিল সকলোৱে বিচাৰিছিল ভাস্কৰ কলিতাৰ সেই ঘটনাৰ তদন্ত হোক অচিৰেই ধৰা পৰক অপৰাধী আৰু অৱশেষত তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ৰূপম অসম এই ৰূপম অসম শেহতীয়াকৈ আৰক্ষীৰ মোষ্ট ওয়ান্টেডৰ তালিকাত আছিল সমান্তৰালভাৱে ৰূপম অসম আৰক্ষীৰ বাবে মূৰৰ কামৰণি হৈ পৰিছিল ৰাজ্যত বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সমান্তৰালকৈ পৰেশ বৰুৱা বাহিনীৰ বিভিন্ন নতুন লিংক তৈয়াৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল এই ৰূপম অসমে আৰু এই ৰূপম অসমকে অত্যাধুনিক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীৰ জালত নিখাৰ ভাগত পৰিল ৰূপম অসম অৰুণাচল সীমান্তৰ এক গভীৰ অৰণ্যতে হঠাৎ তিনিচুকীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জালত পেলাই ৰূপম অসমক এতিয়া ৰূপম অসম আছে তিনিচুকীয়া আৰক্ষীৰ জিম্মাত তাৰ পৰৱৰ্তী পৰ্যায়তে নিশ্চিতভাৱে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰম্ভ হ'ব তদন্ত আৰু এতিয়াৰে পৰা এটা কথা প্ৰায় নিশ্চিত যে ওসি ভাস্কৰ কলিতা সেই ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনা আজিও অসমীয়াই পাহৰি যোৱা নাই কেনেকৈ অসম অৰুণাচল সীমান্তৰ তিনিচুকীয়াৰ এডোখৰ ঠাইত বৰডুমছা থানাৰ আইসি সেই সময়ত ভাৰপ্ৰাপ্ত অধীক্ষকৰ দায়িত্বত থকা ভাস্কৰ কলিতাক এক প্ৰকাৰ খেদি নৃশংসভাৱে হত্যা কৰা হৈছিল কেনেকৈ
গভীৰ অৰণ্যৰ পৰা মানুহৰ মাজলৈ আহিবলৈ বিচৰা আলফাক প্ৰতিহত কৰিবলৈ বিচাৰোতেই কেনেকৈ ভাস্কৰ কলিতা সেই নৃশংস আক্ৰমণৰ বলি হৈছিল সেই কথা আজিও অসমীয়াই পাহৰা নাই মিৰ্জাৰ আজাৰাৰ সেই ঘৰখনৰ সেই শোকাকুল পৰিৱেশৰ কথা আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে আজি আহিছে সেই খবৰটো ৰূপম অসমক গ্ৰেপ্তাৰ কৰা হৈছে ৰূপম অসম গ্ৰেপ্তাৰ হৈছে আৰু ৰূপম অসম গ্ৰেপ্তাৰ হোৱাৰ লগে লগে হয়তো আকৌ এবাৰ আৰম্ভ হ'ব ভাস্কৰ কলিতাৰ গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট পাকিস্তানৰ সম্পৰ্ক আছে এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয় গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি মোৰ বিশ্বাস তেওঁ নাই যোৱা যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা কাহিনী শেষ তাত না গৌৰৱ গগৈ মোৰ মতে নাই যোৱা কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি কিন্তু যদি নকয় নাই যোৱা বুলি অসমৰ মানুহে ভাৰতৰ মানুহে সন্দেহৰ দৃষ্টিৰে চাব সন্দেহৰ দৃষ্টিৰে চাইছে বৰ্তমান যোৰহাটৰ মানুহ শিৱসাগৰৰ মানুহ যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয় নিশ্চয়কৈ আমি ক্ষোভিত হ'ম যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট পাকিস্তানৰ সম্পৰ্ক আছে এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয় গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি মোৰ বিশ্বাস তেওঁ নাই যোৱা যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা কাহিনী শেষ তাত না গৌৰৱ গগৈ মোৰ মতে নাই যোৱা কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি কিন্তু যদি নকয় নাই যোৱা বুলি অসমৰ মানুহে ভাৰতৰ মানুহে সন্দেহৰ দৃষ্টিৰে চাব সন্দেহৰ দৃষ্টিৰে চাইছে বৰ্তমান যোৰহাটৰ মানুহ শিৱসাগৰৰ মানুহ যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয় নিশ্চয়কৈ আমি ক্ষোভিত হ'ম যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট পাকিস্তানৰ সম্পৰ্ক আছে এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয় গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি মোৰ বিশ্বাস তেওঁ নাই যোৱা যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা কাহিনী শেষ তাত না গৌৰৱ গগৈ মোৰ মতে নাই যোৱা কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি কিন্তু যদি নকয় নাই যোৱা বুলি অসমৰ মানুহে ভাৰতৰ মানুহে সন্দেহৰ দৃষ্টিৰে চাব সন্দেহৰ দৃষ্টিৰে চাইছে বৰ্তমান যোৰহাটৰ মানুহ শিৱসাগৰৰ মানুহ যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয় নিশ্চয়কৈ আমি ক্ষোভিত হ'ম যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা